জলমগ্ন ৰাজ্য উজনিত বানৰ সংহাৰী ৰূপ ঐতিহাসিক ৰংপুৰ নগৰ এতিয়া বানৰ কবলত শিৱসাগৰৰ বহু অঞ্চল বৰ্তমান পানীৰ তলত আহোম ৰাজত্বকালৰ একালৰ ৰাজধানী ঐতিহাসিক ৰংপুৰ নগৰ পানীত বুৰ গ'ল বানপানীয়ে জলমগ্ন কৰি তুলিছে ঐতিহাসিক ৰংপুৰ নগৰ ঐতিহাসিক তলাতল ঘৰৰ সকলো প্ৰৱেশ পথ নদুৱাৰ পানীদুৱাৰ বৰদুৱাৰ প্ৰৱেশ পথত পানী আহোম ৰাজত্বকালৰে ঐতিহাসিক স্থান হ'ল এই জয়সাগৰ এই ৰংপুৰ তলাতল ঘৰ ইয়াত অৱস্থিত ৰংঘৰ অৱস্থিত কিন্তু এই তলাতল ঘৰলৈ যোৱা আজি যেনেকুৱা ধৰণৰ বানপানী হৈছে কালিৰ পৰা এই তলাতল ঘৰলৈ যোৱা গোটেইকেইটা ৰাস্তাই ইতিমধ্যে পানীৰ তলত তালে মানুহ যাব নোৱাৰে আৰু দ্বিতীয়তে কথাটো হ'ল কি কালি ৰাতিপুৱাৰ পৰা এই আপোনাৰ জয়সাগৰৰ আশে পাশে জোলা গাঁও চিপাহী গাঁও সুন্দৰপুৰ হলগুৰি গদাধৰ নগৰ হলগুৰি যিটো ঐতিহাসিক খৰিকুটীয়ালি তাৰ সেই খৰিকুটীয়ালিৰ ওপৰত প্ৰায় এবুকুমান পানী আৰু অত্যাধিক সোঁত মানুহে সেইফালেদি খোজকাঢ়ি যাব নোৱাৰে আৰু সেইফালৰ মানুহবিলাকৰ ঘৰবিলাকত এনেকুৱা আছে মানুহবিলাক ঘৰবিলাকত যেনে তেনে সোমাই থাকিব পৰা হৈ আছে কিন্তু খোৱা পানীৰ অভাৱ খাদ্যৰ অভাৱ ঘটিছে আনহাতে আমগুৰি ঘাট জোলা গাঁও চিপাহী গাঁও আৰু জয়সাগৰৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত ঘৰ দুৱাৰ এৰি বহু পৰিয়ালে ৰাস্তাৰ কাষতে আশ্ৰয় ল'বলৈ বাধ্য হৈছে নিশাটো মথাউৰিৰ ওপৰতে ভোকে লঘোণে দিন অতিবাহিত কৰিছে বানাক্ৰান্তসকলৰ অভিযোগ এতিয়ালৈকে কোনো জনপ্ৰতিনিধি অথবা চৰকাৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰা নাই বিধায়ক অখিল গগৈৰ বিৰুদ্ধে বানাক্ৰান্তৰ ক্ষোভ খোৱা পানীৰ তীব্ৰ সংকটৰ লগতে খাদ্যৰ অভাৱেও জুৰুলা কৰিছে বানাক্ৰান্ত পৰিয়ালসমূহক তেওঁ এতিয়া আহিছে তেওঁতো আমাৰ এইফালে সোমাব লাগে অকণমান ন তেওঁ বিধায়ক হয় যে শিৱসাগৰ বিধায়ক হয় তেওঁতো সোমাব লাগে অকণমান তেওঁ চাব লাগে তেতিয়াতো আমিতো ইমানখিনি হেৰি কৰোঁ মেলিও তেওঁক বহুত সন্মান কৰোঁ তেওঁ এতিয়া আমাক এতিয়া ৰাইজে যেতিয়া কৈছে যে কি হ'ল আপোনালোকে যে তেওঁক বিধায়কক আনিব পৰা নাই তেওঁ আমি কি কৰিম এতিয়া তেওঁ নোসোমালে তাক আমি ইমান ফোন কৰিছোঁ যিহেতু আমি জয়সাগৰ আৰক্ষী চকী পুলিচ সকলৰ লগত গোট খাই ৰাতি ৩টা-৪টালৈকে আমি মহিলাই ভুৰু বনাই মানুহ উদ্ধাৰ কৰিছোঁ ইমানখিনি আমি কষ্ট কৰাৰ পিছতো এতিয়ালৈকে আমি কোনো ধৰণৰ সৰু সৰু বাচ্চা আছে বুঢ়া মানুহ আছে বেমাৰী মানুহ আছে কাৰো কাৰণে অকণমান সা সুবিধা আমি বিধায়কৰ ফালৰ পৰা পোৱা নাই এই আমগুৰি ঘাটৰ যিটো অঞ্চলত এতিয়ালৈকে কোনো সাহায্য পোৱা নাই আৰু দ্বিতীয়তে কোনো বিধায়ক মন্ত্ৰী অহা নাই আহিছে বুলি শুনিছোঁ দিশৰ ব্ৰিজৰ ওচৰৰ পৰা ঘূৰি গৈছে এই আমগুৰি ঘাটৰ মথাউৰিটোত অহা নাই বৰ্তমান মানুহ ৰাস্তাৰ ওপৰতে আছে মানুহ কি বিলৈ হৈছে চাবলৈও বিচাৰ খবৰ কৰিবলগীয়াও চৰকাৰৰ ফালৰ পৰা একো ফাণ্ড অহা নাই এতিয়ালৈকে বৰ্তমানলৈকে একো অহা নাই ৰাতিৰ সময়ত মহৰ উপদ্ৰৱে দুৰ্ভোগ আৰু অধিক বৃদ্ধি কৰিছে বানাক্ৰান্তক এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে ৰাইজে ইফালে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সন্মুখ ভাগ সম্পূৰ্ণ পানীত বুৰ গৈছে স্থানীয় বাসিন্দাসকলৰ দাবী পূৰ্বতে এই অঞ্চলত কেতিয়াও ইমান ভয়াৱহ বান পৰিস্থিতি দেখা পোৱা নাছিল বিস্তীৰ্ণ অঞ্চল সুন্দৰপুৰ চিপাহী গাঁও জোলা গাঁও ৰুদ্ৰসাগৰ তাৰপিছত জেৰেঙা নগৰ আদি কৰি আজি কালিৰ পৰা 11 বজাৰ পৰা বৰ্তমান পৰ্যন্ত মানে পানীত বুৰ গৈ আছে আৰু আমাৰ জয়সাগৰ চাৰিআলিৰ পৰা সংলগ্ন হৈ নাজিৰালৈকে পূৰা মূল পথটো বন্ধ হৈ আছে আৰু ইয়াৰ বিস্তীৰ্ণ অঞ্চলৰ মানুহ নিজৰ ঘৰৰ ওপৰত মানে বসবাস কৰিবলগীয়া হৈছে কিন্তু বৰ্তমানলৈকে চৰকাৰী একো সাহায্য পোৱা নাই আমি সৰুৰে পৰা এনেকুৱা ডাঙৰ পানী হোৱা দেখা নাই এইবাৰ প্ৰথম দেখিছোঁ এই পহাৰ দাঁড়ালি কোনোদিন বুৰা নাই আগত এনে সৰু সুৰা পানী হৈছে বাৰু কিন্তু এইবাৰে বহুত আটাইতকৈ ডাঙৰ পানী বানপানী কিছু হ্ৰাস পোৱাৰ লক্ষণ দেখা গৈছে যদিও বানাক্ৰান্ত ৰাইজৰ দুৰ্ভোগ এতিয়াও অব্যাহত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে এতিয়া চৰকাৰী সাহায্য আৰু পুনৰ সংস্থাপনৰ অপেক্ষাত দিন কটাইছে শিৱসাগৰৰ পৰা মুকুল গগৈৰ ৰিপৰ্ট পিপলছ টিভি